নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলা একাউণ্টত সোমাব 2000 কোটি টকা। মহিলাসকলে এতিয়াই চেক কৰক বেংক একাউণ্ট। লগতে গোটৰ মহিলা একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। নতুন তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আপুনি গুগল পে বা ফোন পে ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ, কিয়নো কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে যদি আপুনি গুগল পে আৰু ফোন পে ব্যৱহাৰ কৰে। লগতে লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো দুখীয়াসকলে অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। আপোনাৰ ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবাৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চলি আছে বৃহৎ ছাৰ্ভে, সকলো কৃষকৰ হ'ব পকীঘৰ। জীৱিকা সখী অনিয়ম কৰিছে নেকি? ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে যদি নাম এণ্ট্ৰি নকৰে লগে লগে হ'ব একশ্যন। ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে। কেঁচাঘৰত থকা দুখীয়া লোকক দিয়া হ'ব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবদ এতিয়ালৈকে জিঅ' টেকিং কৰা নাই নেকি? অতি শীঘ্ৰে কৰি লওক, মাজত মাত্ৰ 2টা দিন বাকী আছে। কোনো লোক আৰু কেঁচাঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি চৰকাৰৰ। সদনত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, এতিয়া কল কৰক আপোনাৰ ওচৰত থকা জীৱিকা সখী বাইদেউক আৰু লগে লগে চৰকাৰী ঘৰত জিঅ' টেকিং কৰক। আপোনাৰ ঘৰৰ সন্মুখত এখন ফটো তোলক আৰু আপুনি লাভ কৰক কৃষকৰ পকীঘৰ কৰিবলৈ। চ' বন্ধু বান্ধৱীসকল, অতি সহজতে এতিয়া আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মাজত মাত্ৰ 2টা দিন বাকী আছে। 25 তাৰিখ হৈছে শেষ সময়সীমা। 25 তাৰিখৰ পূৰ্বে সকলোৱে কৰিব লাগিব চৰকাৰী ঘৰত জিঅ' টেকিং। যদি আপুনি নকৰে পিছত কিন্তু কৰিব নোৱাৰিব। এয়া হৈছে শেষ সময়। যিসকল ব্যক্তিয়ে জিঅ' টেকিং কৰিব সেইসকল ব্যক্তিয়ে কেতিয়া লাভ কৰিব চৰকাৰী ঘৰ, বা যদি আপুনি জিঅ' টেকিং কৰাই ৰাখিছে কেতিয়া তালিকাত নাম আহিব আপোনাৰ। অক্টোবৰৰ ভিতৰত ঘৰ পাব লাখ লাখ লোকে। আপুনি নিজে কৰি ল'ব পাৰিব জিঅ' টেকিং। ইতিমধ্যে ঘৰে ঘৰে গৈছে জীৱিকা সখীয়ে। যদি জীৱিকা সখী বাইদেউ আপোনাৰ ঘৰত জিঅ' টেকিং কৰি দিয়া নাই, আপুনি নিজেও কৰি লৈ ল'ব পাৰিব। এতিয়া আপুনি মোবাইল ফোনৰ পৰা এপটো ডাউনলোড কৰক আৰু আপুনি জিঅ' টেকিং কৰক। কেনেকৈ কৰে যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, আপোনালোকক সম্পূৰ্ণকৈ শিকাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? আপোনাৰ বাবে ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত সোমাব 2,000 কোটি টকা। মহিলা আৰু পুৰুষসকলৰ একাউণ্টত এই টকা লাভ কৰিব। নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে PM কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যোগ্য হ'লে লাভ কৰিব PM কিষাণৰ ধন। বছৰি 6,000 কোটি টকা একাউণ্টত লাভ কৰিব আপুনি। ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড, 2 নম্বৰত উল্লেখ কৰিছে আধাৰ সংলগ্ন মোবাইল নাম্বাৰ, 3 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ড, 4 নম্বৰত উল্লেখ কৰিছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি। আপোনাৰ নামত কৃষিভূমি আছে নে নাই, যদি আছে সেয়া নথি পত্ৰ প্ৰয়োজন হ'ব। 5 নম্বৰত উল্লেখ কৰিছে একচনীয়া তজি বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণী পত্ৰ দিব লাগিব। 6 নম্বৰত উল্লেখ কৰিছে DBT সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব। 7 নম্বৰত উল্লেখ কৰিছে আধাৰ প্ৰমাণীকৰণৰ পিছত KYC কৰক। 8 নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে আপুনি যোগাযোগ কৰক। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ফোন নম্বৰটো হৈছে 036128000213। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰত আপুনি ফোন কৰিব পাৰিব এইটো নম্বৰতে। নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব PM কিষাণৰ ধন ৰাশি। যদি তালিকাত আপোনাৰ নামটো নাই, নতুনকৈ কৰক আবেদন। আৰু যদি আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড, মাটিৰ জমাবন্দী কপি আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ যদি লিংক আছে তেনে ক্ষেত্ৰত এই 3খন হ'লে আপুনি নতুনকৈ কৰিব পাৰিব অনলাইন এপ্লাই। যদি অনলাইন এপ্লাই আপুনি কৰিব নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 40 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল, এতিয়া 40 লাখ মহিলা সাজু হওক। জুন মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন। গাঁৱে গাঁৱে গৈ কৰা হৈছে এই অভিযান। চ' বন্ধু বান্ধৱীসকল, এতিয়া তালিকাত চাওক আপোনাৰ নাম। যিসকল ব্যক্তি অৰুণোদয় 3.0ত আবেদন কৰি ৰাখিছিলে সেইসকলে একাউণ্টত চৰকাৰে জুন মাহত প্ৰদান কৰিব 10 তাৰিখত অৰুণোদয় আঁচনি 1250 টকাকৈ। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া খবৰ কৰক আপোনাৰ পঞ্চায়তত গৈ। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, তাৰ বাবে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। আপুনি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ক'ৰ পৰা সংগ্ৰহ কৰিব? চ' বিজেপিৰ য'ৰ পৰা বিজেপিয়ে
আত্মসহায়ক গোটৰ যিসকল মহিলা আছে সেইসকলৰ মহিলাৰ লগত চৰকাৰে ফৰ্ম প্ৰদান কৰিছে আৰু সেইসকল মহিলাসকলৰ পৰা আপুনি ফৰ্মটো লৈ আবেদন কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই অতি শীঘ্ৰে এপ্লাই কৰক। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি গুগল পে ফোন পে ব্যৱহাৰ কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 জুনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। ইয়াৰ পিছে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। ইয়াৰ পৰা ধন লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নাম ছেভ কৰা ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছেনে নাই সেয়া নিশ্চিত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছে তেওঁ লাভ কৰিছে নে নাই। গুগল পে ফোন পে ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ আপডেট আহিবলগীয়া গৈ আছে। সো বন্ধু বান্ধৱীসকল যিখন আপডেট আহিবলগীয়া গৈ আছে সেইখন আপডেটৰ বিষয়ত জনতাই কি ক'ব, জনতাৰ বাবে ভাল হ'ব নে বেয়া হ'ব নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।